পৰীক্ষা উইথ চেয়াৰে মই 1985 চনত পালোঁ। তাৰপিছত আমাৰ পৰীক্ষা আমি পাছ নকৰোঁহে নকৰোঁ, MSc পৰীক্ষা এতিয়া এবছৰ তাৰ ভেলিডিটি থাকে। কোনো বিজ্ঞান প্ৰতিষ্ঠান তালৈ মই PhD কৰিবলৈ গ'লোঁ উইথ এ স্কলাৰশ্বিপ, প্ৰপাৰ স্কলাৰশ্বিপ। সেইখিনি পইচা পালে তেতিয়া কিন্তু স্কলাৰশ্বিপটো বোধ কৰোঁ 22 মান দূৰ নাযায়, এচিত হ'লেও নাযাব তেওঁলোকে প্লেনতে যাব খোজে। যুগৰ সলনি হৈছে, সেইকাৰণে মই কৈছোঁ আমি অলপ পুৰণি মানুহ। যিয়ে নহয় 5 বছৰ কমপ্লিট কৰাৰ পিছতেই মই গুৱাহাটী বিশ্ববিদ্যালয় 1986 চনৰ জুলাই মাহত মই পৰীক্ষাটো পাছ কৰিলোঁ। কিন্তু আমাৰ সময়তে আজিকালি এটা পৰীক্ষা হয়, তোমালোকে কিছুমানে জানে যিবিলাকে কলেজ বিশ্ববিদ্যালয়ত কাম কৰে তেওঁলোকে এটা পাছ কৰিবলগীয়া পৰীক্ষা আছে। পৰীক্ষাটোৰ নাম নেট পৰীক্ষা, NET, নেশ্যনেল এলিজিবিলিটি টেষ্ট। সেই পৰীক্ষাটো তেনেকুৱা সময়তে আৰম্ভ হৈছিল। বোধ কৰোঁ 1984 চনত ৰাস্তা দিলে তোমাক যদি গুৱাহাটী বিশ্ববিদ্যালয়ে যদি পাৰ্মিশ্যন দিয়ে আমি দিব পাৰোঁ। এটা প্ৰথম কলেজত বীৰেন বৰুৱা ছাৰ বুলি আছে, খুব ভাল শিক্ষক আছে। তোমালোক নকৰি নোৱাৰোঁ, ফিজিক্সৰ এজন টিচাৰ আছে, অত্যন্ত ভাল শিক্ষক এজন আছে ফিজিক্সৰ। তেখেত এডমিশ্যন কমিটিৰ জেনেৰেলি তেখেত সভাপতি বা কিবা এটা বিষয় কাগজ থাকে। তেখেতক ক'লোঁ যে ৰাস্তা দিলে গুৱাহাটী বিশ্ববিদ্যালয়ত তুমি নোপোৱা, আৰু যদি তেওঁলোকে পাৰ্মিশ্যন দিয়ে আমি পাৰিম এডমিশ্যন দিব। মই গ'লোঁ এদিন আমাৰ অঞ্চলৰে প্ৰফেচাৰ গোবিন্দ ডেকা বুলি এজন কটন কলেজৰ প্ৰিন্সিপাল আছে, যেতিয়া তেখেতৰ ওচৰলৈ গৈ অলপ ভাল লগা কথা কাৰণে কৈছোঁ। গৈ গধূলি ছাৰ মই এনেকৈ এডমিশ্যনৰ কথা কৈছোঁ, বীৰেন বৰুৱা ছাৰে মোক কৈছে গুৱাহাটীত কিবা এটা ক'লোঁ আৰু এনেকুৱা কথা ক'লে মোক মানে বুলি কৈছে। মই বোলো আমাৰ চেষ্টা হ'ম, ক'ব মোক সুবিধা নিদিলে আৰু কোনো বিচাৰে। তেখেত অতি ব্ৰিলিয়েণ্ট আৰু বিখ্যাত মানুহ আছে প্ৰফেচাৰ ডক্টৰ গোবিন্দ ডেকা, GC ডেকা বুলি কয়। গোবিন্দ BSc এডমিশ্যন ল'লোঁ। এডমিশ্যন লৈ মই PhD আচলতে এবছৰহে পঢ়িব পাৰোঁ। এবছৰ পঢ়ি আহি ঠিক এনুৱেল পৰীক্ষাৰ আগে আগে এডমিশ্যন হ'ল, কিবা এটা পৰীক্ষা দিছিলোঁ আৰু মই এতিয়া পঢ়া ইউনিভাৰ্চিটিৰে এছিষ্টেণ্ট প্ৰফেচাৰ হিচাপে কৰ্মৰত আছিল। 2013 চনত তেখেতে গুৱাহাটী ইউনিভাৰ্চিটিৰ ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন টেকনলজি ডিপাৰ্টমেণ্টত এজ এ এছিষ্টেণ্ট প্ৰফেচাৰ জইন কৰে। ছাৰকো আমি নিমন্ত্ৰণ জনাইছোঁ, তেওঁলোকে সকলোকে যে আমি প্ৰথমবাৰৰ বাবে আমাৰ পাঠ্যক্ৰমত নতুন ছাবজেক্ট এটা অন্তৰ্ভুক্ত কৰিব ওলাইছোঁ এই বছৰৰ পৰা। সেয়া হ'ল ইলেক্ট্ৰনিক্স কমিউনিকেশ্যন। অনুষ্ঠানত এই বিষয়টো দিয়া নাই, আমি দিবলৈ আগবাঢ়িছোঁ। ত' ছাৰ যিহেতুকে ইলেক্ট্ৰনিক্সৰ মানুহ, আমি এই ইলেক্ট্ৰনিক্সৰ ছাত্ৰ ছাত্ৰীসকলে কেনেধৰণে উপকৃত হ'ব সেই বিষয়ে হয়তো আমাৰ ছাত্ৰ ছাত্ৰী বা আমাৰ বৰ্তমান গাঁও অঞ্চলৰ ল'ৰা ছোৱালী বা অভিভাৱকসকলে নাজানে। সেই উদ্দেশ্যে ছাৰে আমাক উন্নত পৰিৱেশ আৰু শিক্ষাৰ সৈতে জড়িত বিভিন্ন পাঠ্যক্ৰমীয় কাৰ্যসূচীয়ে ছাত্ৰ ছাত্ৰীসকলৰ সম্পূৰ্ণ বিকাশ সাধন কৰে। এই বিদ্যালয় বহু বছৰ ধৰি সমাজলৈ প্ৰতিভাশালী ব্যক্তি আগবঢ়াই আহিছে। শেষত মই সকলোকে পুনৰ এবাৰ ধন্যবাদ জনাই আৰু আশা কৰোঁ যে আজিৰ এই অনুষ্ঠান সকলোৰে বাবে স্মৰণীয় হৈ থাকিব। ধন্যবাদ।